শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ বচা গাঁৱত এই আঠখেলীয়া নামঘৰভাগ অৱস্থিত। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ নামাকৰণ নামঘৰৰ চৌপাশে থকা 8টা খেলৰ পৰাই হৈছে বুলি ইয়াত উল্লেখ আছে। 1681 চনত আহোম ৰজা গদাপানীয়ে এই আঠখেলীয়া নামঘৰবিধ নিৰ্মাণ কৰাইছিল। 1970 চনৰ আগলৈকে এই অনুষ্ঠানভাগীৰ নাম আছিল শ্ৰী শ্ৰী আঠখেলীয়া হৰি মন্দিৰ। 1970 চনত বৈষ্ণৱ ধৰ্মৰ পন্থা অনুসৰি হৰি মন্দিৰৰ সলনি নামঘৰ শব্দটি সংযোগ কৰি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ হিচাপে নামাকৰণ কৰিলে। আঠখেলীয়া নামঘৰত বৰসবাহ, পানী তোলা, নাম লোৱা সভা আৰু ন চাউল লগতে ৰাস মহোৎসৱ, ভাওনা ইত্যাদি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই 8খন খেলৰ নাম বছাকুৰি, বৈৰাগীকুৰি, ব্ৰাহ্মণকুৰি, নাঙলকুৰি, শলালকুৰি, কছাৰীকুৰি, বৰাহীকুৰি আৰু কাকতিকুৰি নাম হিচাপে আছিল বুলি তাত উল্লেখ কৰা আছে। আঠখেলীয়া নামঘৰলৈ এইবাৰ ভাদ মাহত যাম বুলি মনতে ভাবিছিলোঁ আৰু আমি প্ৰায় 10-12 বছৰ আগতেই তালৈ যোৱা। তাতকৈ এতিয়া সম্পূৰ্ণৰূপে বেলেগ ধৰণে হ'ল আৰু ইমান ধুনীয়া পৰিৱেশ কি ক'ম। আমি প্ৰায় ৰাতিপুৱা 8:30 মান বজাত পাইছিলোঁগৈ, কিন্তু তেতিয়াও ভক্ত দেখিছে নহয় ভৰ্তিয়ে হৈ আছিল। আমি চাকি বন্তি লগাই লৈ সেৱা কৰি লৈ এয়া প্ৰসাদৰ কাৰণে লাইন কৰিলোঁ আৰু প্ৰসাদ ল'লোঁ। লগতে ইমান ভাল লাগিলে, ইমান বছৰৰ মূৰত আমি গৈছোঁ আৰু সঁচাকৈ বহুত ভাল লাগিলে। ৰাতিপুৱাই ভকত বৈষ্ণৱসকলে কিমান ধুনীয়াকৈ সেৱা অৰ্চনা কৰি আছে আৰু পৰিৱেশটো বহুত ঠাণ্ডা আৰু আমি সেৱা শুশ্ৰূষা কৰি ওলাই আহিলোঁ। বাহিৰতে এয়া দেখিছে নহয়, সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে সকলো বস্তু উপলব্ধ আছে আৰু সিদিনা ইমান বেছি গৰম আছিল। আমি ধুনীয়াকৈ সেৱা কৰি লৈ আহি এয়া গাড়ীত বহি লৈ ঘৰলৈ যাবলৈ আৰু এইদৰে আগলৈও যাতে আহিব পাৰোঁ তাৰ বাবে ইয়াতে আমি প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ।